যোৰহাটৰ বিকাশ দাস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই আন এক লোমহৰ্ষক ঘটনাই জোকাৰিছে যোৰহাট। এইবাৰ দেৱজিৎ নেওগ নামৰ এজন যুৱকক একাংশ নিচাসক্ত যুৱকে মৰিয়াই হত্যা কৰাৰ অভিযোগ। ঘটনাৰ স্থান এটা নিচামুক্তি কেন্দ্ৰ। যোৰহাটৰ ৰাজতীয়া ফুকনৰ চুকৰ এটা নিচামুক্তি কেন্দ্ৰলৈ অতি কৌশলেৰে লৈ যোৱা হৈছিল দেৱজিৎ নেওগ নামৰ যুৱকজনক। হত্যাৰ বলি হোৱা দিনটোতেই দেৱজিতৰ আছিল উপজা দিন। ভাৰ্গৱজ্যোতি নেওগ নামৰ এজন যুৱকে দেৱজিতক লৈ গৈছিল এই নিচামুক্তি কেন্দ্ৰটোলৈ। এই কথা জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। আৰু এই নিচামুক্তি কেন্দ্ৰটোতে একাংশ যুৱকে মৰিয়াই দেৱজিতক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লগতে একাংশ লোকে। তাৰ কালি জন্মদিন আছিলে। ভাৰ্গৱ নেওগে তাক মটৰচাইকেলত লৈ যায়। ৰিহাব চেণ্টাৰে দুজন ল'ৰা আহি ক'লে যে আপোনালোকৰ ল'ৰাৰ স্বাস্থ্যটো বৰ ভাল নহয়, গতিকে আমি মেডিকেলত ভৰ্তি কৰিলোঁ। ডক্টৰৰ লগত কথা পাতিলোঁ। ইতিমধ্যে ডক্টৰে ক'লে যে মই চিকিৎসা কৰিবলৈ আমি নাপালোঁ। ৰাইজে ক'লে যে 5:30মান বজাত এটা ল'ৰা চুচৰাই আনি মাৰি কেইজনমান আমাৰ ড্ৰাগছ আসক্ত এই ল'ৰাখিনিয়ে ৰিহাবৰ ওপৰলৈ লৈ আহিছে। সিংহভাষণ শুনিছোঁ, মাৰিছে। মৰাৰ পিছত অলপ দেৰি পিছত এখন এপে আনি পেলাই তাক লৈ যোৱা দেখিছোঁ। পিছতহে তেখেতলোকে আমি কলত গম পাইছে যে মেডিকেলত ভৰ্তি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ভাৰ্গৱ নেওগ আৰু মাইনা কলিতা নামৰ দুই যুৱকক আটক কৰিছে। স্বাভাৱিকতে একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি, একাংশ নিচাসক্ত যুৱকৰ মৈমতালি তথা সন্ত্ৰাসৰ বাবে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা তথা হত্যাকাণ্ড সংঘটিত হৈ আহিছে যোৰহাটত, যিয়ে সচেতন ৰাইজক ভবাই তুলিছে। এই ক্ষেত্ৰত যোৰহাট আৰক্ষীক এইসকল উশৃংখল নিচাসক্ত যুৱকক নাকি লগাবলৈ তথা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। যোৰহাটৰ বিকাশ দাস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই আন এক লোমহৰ্ষক ঘটনাই জোকাৰিছে যোৰহাট। এইবাৰ দেৱজিৎ নেওগ নামৰ এজন যুৱকক একাংশ নিচাসক্ত যুৱকে মৰিয়াই হত্যা কৰাৰ অভিযোগ। ঘটনাৰ স্থান এটা নিচামুক্তি কেন্দ্ৰ। যোৰহাটৰ ৰাজতীয়া ফুকনৰ চুকৰ এটা নিচামুক্তি কেন্দ্ৰলৈ অতি কৌশলেৰে লৈ যোৱা হৈছিল দেৱজিৎ নেওগ নামৰ যুৱকজনক। হত্যাৰ বলি হোৱা দিনটোতেই দেৱজিতৰ আছিল উপজা দিন। ভাৰ্গৱজ্যোতি নেওগ নামৰ এজন যুৱকে দেৱজিতক লৈ গৈছিল এই নিচামুক্তি কেন্দ্ৰটোলৈ। এই কথা জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। আৰু এই নিচামুক্তি কেন্দ্ৰটোতে একাংশ যুৱকে মৰিয়াই দেৱজিতক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লগতে একাংশ লোকে। তাৰ কালি জন্মদিন আছিলে। ভাৰ্গৱ নেওগে তাক মটৰচাইকেলত লৈ যায়। ৰিহাব চেণ্টাৰে দুজন ল'ৰা আহি ক'লে যে আপোনালোকৰ ল'ৰাৰ স্বাস্থ্যটো বৰ ভাল নহয়, গতিকে আমি মেডিকেলত ভৰ্তি কৰিলোঁ। ডক্টৰৰ লগত কথা পাতিলোঁ। ইতিমধ্যে ডক্টৰে ক'লে যে মই চিকিৎসা কৰিবলৈ আমি নাপালোঁ। ৰাইজে ক'লে যে 5:30মান বজাত এটা ল'ৰা চুচৰাই আনি মাৰি কেইজনমান আমাৰ ড্ৰাগছ আসক্ত এই ল'ৰাখিনিয়ে ৰিহাবৰ ওপৰলৈ লৈ আহিছে। সিংহভাষণ শুনিছোঁ, মাৰিছে। মৰাৰ পিছত অলপ দেৰি পিছত এখন এপে আনি পেলাই তাক লৈ যোৱা দেখিছোঁ। পিছতহে তেখেতলোকে আমি কলত গম পাইছে যে মেডিকেলত ভৰ্তি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ভাৰ্গৱ নেওগ আৰু মাইনা কলিতা নামৰ দুই যুৱকক আটক কৰিছে। স্বাভাৱিকতে একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি, একাংশ নিচাসক্ত যুৱকৰ মৈমতালি তথা সন্ত্ৰাসৰ বাবে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা তথা হত্যাকাণ্ড সংঘটিত হৈ আহিছে যোৰহাটত, যিয়ে সচেতন ৰাইজক ভবাই তুলিছে। এই ক্ষেত্ৰত যোৰহাট আৰক্ষীক এইসকল উশৃংখল নিচাসক্ত যুৱকক নাকি লগাবলৈ তথা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ